মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই বিশেষকৈ দুটা বিষয়ত গুৰুত্ব আৰোপ কৰিছে যে এটা হৈছে আপোনাৰ যে মহিলাসকলক কেনেকৈ আত্মনিৰ্ভৰ কৰিব পৰা যায় আৰু এটা বিষয় হৈছে যে কৃষকক কেনেকুৱাকৈ আত্মনিৰ্ভৰ কৰি ইনকাম দুগুণ কেনেকুৱা কৰিব পৰা যায় তাৰ কাৰণে প্ৰচেষ্টা অব্যাহত ৰাখিছে। আৰু সেই প্ৰচেষ্টাৰ আধাৰতে ইতিমধ্যে মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই যি ন্যূনতম সমৰ্থিত মূল্য যি আগবঢ়াইছিলে ধানৰ ক্ষেত্ৰত সৰিয়হৰ ক্ষেত্ৰত পূৰ্বতে আমাৰ চৰকাৰখনে ন্যূনতম সমৰ্থিত মূল্যৰ কোনো সুবিধা ল'ব পৰা নাছিলে। কাৰণ কিয় যিহেতু অসমত যথোপযুক্ত ধান কলৰ মিল নাছিলে বা গুদাম নাছিলে আৰু সেইকাৰণে 2021 চনৰ পৰা আমি নিজে ধান ক্ৰয় কৰা যি ব্যৱস্থা কৰিছোঁ চৰকাৰীভাৱে ন্যূনতম সমৰ্থিত মূল্যৰ বিপৰীতে। মই 2021 চনত মই ধান বিক্ৰী কৰিছিলোঁ 1200 টকা কুইণ্টলত বিক্ৰী কৰিছিলোঁ। যেতিয়া আমি ন্যূনতম সমৰ্থিত মূল্যৰ যেতিয়া সুবিধা গ্ৰহণ কৰিলোঁ ভাৰত চৰকাৰৰ পৰা আৰু তেতিয়া আমি নিজে 250 তেতিয়া মই নিজে ফুড এণ্ড চিভিল চাপ্লাই মন্ত্ৰী আছিলোঁ 250 আমি ধান কল আমি নতুনকৈ নিৰ্মাণ কৰিছিলোঁ উদ্যোগীসকলক লৈ পেলাই আৰু তাৰ কাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াই 40 লাখকৈ টকা তেওঁলোকক ৰাজসাহাৰ্য প্ৰদান কৰিছিল আৰু সেই ধানবোৰ যাতে মজুত কৰি ৰাখিব পাৰি তাৰ কাৰণে আমি গুদামো নিৰ্মাণ কৰিছিলোঁ প্ৰায় 250 গুদাম নিৰ্মাণ কৰিছিলোঁ যাৰ কাৰণে 10ৰ পৰা 15 লাখ টকা ৰাজসাহাৰ্য দিয়া হৈছিলে। এইটো উদ্দেশ্য এইটোৱে আছিলে যে যি ধান আমাৰ অসমৰ কৃষকে 2021 চনত বিক্ৰী কৰিছিলে 1200 বা 1250 টকা কিন্তু তাৰ পৰৱৰ্তী সময়ত ন্যূনতম সমৰ্থিত মূল্যৰ জৰিয়তে সেই ধান আমি পৰৱৰ্তী সময়ত আমি 2190 বা 2022 টকা আৰু অৱশেষত আহি এইবাৰ যি 2300 হ'ল এই 2300ৰ লগত এইবাৰ নতুনকৈ বাজেটত মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই ৰাজ্য চৰকাৰৰ পৰা পুনৰ 250 টকা দিয়াৰ ব্যৱস্থা কৰিছে। অৰ্থাৎ 2300ৰ লগত 250 তাৰমানে সৰ্বমুঠ অসমৰ কৃষকে ধান যেতিয়া আমাৰ পেডি প্ৰকিউৰমেণ্ট চেণ্টাৰত বিক্ৰী কৰিব 2550 টকাকৈ পাব। গতিকে এইটো আচলতে কৃষকৰ এটা বহুত ডাঙৰ সকাহ। আৰু দ্বিতীয় হৈছে কি সৰিয়হৰ ক্ষেত্ৰতো আমাৰ অসম চৰকাৰৰ 500 টকা অতিৰিক্ত দি এতিয়া সৰিয়হ যোনে বিক্ৰী কৰিব তেওঁলোকৰ ক্ষেত্ৰত 6450 টকাকৈ দিয়াৰ ব্যৱস্থা কৰিছোঁ। এইখিনি কাম এইকাৰণে কৰা হৈছে যে মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই কৈছিল যে কিষাণৰ কা ইনকাম দুগুণা হোনে পৰেগা। কিন্তু স্বাভাৱিকতে যি কৃষকে ধান বিক্ৰী কৰিছিলে 1200 টকাত এতিয়া 2500 টকাত বিক্ৰী কৰিব পাৰিব। ঠিক তেনেকুৱাকৈ সৰিয়হৰ দামো আমি অতিৰিক্তভাৱে আমি লৈছোঁ। যিহেতু কৃষক আৰু কৃষিয়ে যিহেতু ভাৰত বা অসমৰ আমাৰ অৰ্থনীতিৰ মূল মেৰুদণ্ড গতিকে সেই মূল মেৰুদণ্ডক আমি আগুৱাই নিয়াৰ কাৰণে প্ৰচেষ্টা চলাইছোঁ। যেতিয়ালৈ অসমৰ কৃষক আত্মনিৰ্ভৰ হ'ব নোৱাৰে তেতিয়ালৈ অসমখন আত্মনিৰ্ভৰ হ'ব নোৱাৰিব। যাৰ কাৰণে সমান্তৰালভাৱে চৰকাৰৰ লগত সমান্তৰালভাৱে আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ আমাৰ কৃষক মৰ্চাই কৃষকসকলক উৎসাহিত কৰাৰ কাৰণে বিভিন্ন ঠাইত বিভিন্ন কাৰ্যসূচী আয়োজন কৰিছে। আজি ইয়াৰ কৃতি শিক্ষকসকলক বা যিসকল সফল শিক্ষকক আজি বিভিন্ন ধৰণে তেওঁলোকক সন্মানিত কৰাৰ লগতে ভাৰতীয় জনতা পাৰ্টীয়েও কৃষকসকলকতো কেনেকুৱাকৈ আগুৱাই নিব পৰা যায় তাৰ কাৰণে প্ৰচেষ্টা অব্যাহত ৰাখি আজি বৰপেটাত ৰাজ্যিক ভিত্তিত এক যি সন্মিলন আয়োজন কৰিছে মই ভাবোঁ এই সন্মিলনে নিশ্চিত ৰূপত আগন্তুক দিনত কৃষকসকলক বিভিন্ন ধৰণৰ সকাহ দিব পাৰিব। কাৰণ আমাৰ অসমৰ কৃষকে এতিয়াও পৰম্পৰাগত যি ছিষ্টেমত খেতি কৰি আহিছে সেই খেতিৰ পৰা কিছু আগুৱাই আহি পেলাই আমি বিজ্ঞান ভিত্তিত খেতি কৰিব লাগিব। এইবোৰৰ বিষয়ে আমি কৃষকৰ মাজত আমি সজাগতা সৃষ্টি কৰাৰ কাৰণে আমাৰ সভাপতি কৃষক মৰ্চাৰ সভাপতি বৰবৰুৱা ডাঙৰীয়াৰ লগতে আমাৰ সমূহ কাৰ্যকৰ্তাসকলে এনেকুৱাকৈ কাৰ্যসূচী হাতত লৈছে। মই ভাবোঁ যে কৃষকৰ কাৰণে পূৰ্বতে এনেকুৱা ধৰণৰ ব্যৱস্থা হোৱা নাছিলে। আজি পংকজ বৰবৰুৱা তেওঁ সভাপতি গতিকে তেখেতৰ নেতৃত্বত আমাৰ যি কাম কৰিছে মই ভাবোঁ কৃষকৰ কাৰণে সকাহ হ'ব। আৰু ৰাজ্যিক সভাপতি মাননীয় দিলীপ শইকীয়া ডাঙৰীয়াই ইতিমধ্যে নিৰ্দেশ প্ৰদান কৰিছে যে কৃষকসকলক যাতে সম্পৰ্ক স্থাপন কৰি কৃষকসকলৰ ক্ষেত্ৰত যে অকল যে আমি ভোটৰ কাৰণে তেনেকুৱা নহয় কৃষকৰ কাৰণে অসম চৰকাৰে ভাৰত চৰকাৰে যিমানবোৰ সুবিধা আগবঢ়াইছে সেইখিনি যাতে তেওঁলোকৰ মাজত যাতে প্ৰচাৰ কৰি সেই সুবিধাবোৰ যাতে ল'ব পাৰে তাৰ কাৰণে প্ৰচেষ্টা অব্যাহত ৰাখিছে।